জনাইছোঁ অসম টেটৰ LP আৰু UP নিযুক্তি প্ৰক্ৰিয়া আপোনালোকৰ গমেই পাইছে যে এতিয়ালৈকে পৰ্টেল অফ হৈ আছে আৰু এই যি নিযুক্তি প্ৰক্ৰিয়া আপোনালোকৰ আৰম্ভ হৈছিল আপোনালোকৰ 2 পৰা প্ৰায় 1 মাহ হৈছিল আৰু সেই 1 মাহত আপোনালোকৰ পুনৰ আৰু বৃদ্ধি কৰি দিছিল আৰু সেই বৃদ্ধি কৰি দিয়াত তাৰপিছত আৰু এতিয়া গোটেইকেইটা পৰ্টেল অফ হৈ আছে LP আৰু UP গতিকে আৰু বহুত কেণ্ডিডেটে কি হৈছে যে যিসকল চিটেট নতুনকৈ উত্তীৰ্ণ হৈছে সেই উত্তীৰ্ণ প্ৰাৰ্থীসকলে ইতিমধ্যে কিছুমান হেঁচা প্ৰয়োগ কৰা আমি দেখিবলৈ পোৱা গৈছে কিছুমান অনুসন্ধান চলোৱা গৈছিল কিন্তু এই নিযুক্তি প্ৰক্ৰিয়াৰ যি পৰ্টেল এই পৰ্টেলটো এতিয়া খোলাৰ সম্ভাৱনা প্ৰায় নায়েই ক'ব গ'লে কিন্তু গোটেই 100%ও নকওঁ কিন্তু তথাপিও প্ৰায় নায়েই ইয়াৰ খুলি দিয়াৰ চান্সটো কাৰণ আপোনালোকে গমেই পাইছে বা আপোনালোকে হয়তো গম পাব যদি সোধে তেতিয়াহ'লে ইয়াৰ যিখিনি পৰ্টেল এই পৰ্টেলটো আচলতে খুলিব নেকি কিন্তু এতিয়া খোলাৰ চান্স খুব কম প্ৰায় নায়েই ক'ব গ'লে তথাপিও 100% বুলি ক'ব নোৱাৰি যিহেতুকে এইটো চৰকাৰৰ এটা ব্যৱস্থা তথাপিও আমাৰ হিচাপত বা অনুসন্ধান এনেকৈ ক'ৰবাত খবৰ অনুসৰি পোৱা অনুসৰি কিন্তু এই পৰ্টেলটো খোলাৰ সম্ভাৱনা নাই প্ৰায় ক'ব গ'লে কিন্তু 100%ও নকওঁ যে নাই কিন্তু আশা খুব কম এতিয়া কথা হ'ল যিসকল প্ৰাৰ্থী আছিল গতিকে আমাৰ LP আৰু UP সেই ইতিমধ্যে পৰ্টেল অফ হৈ আছে আৰু যিহেতুকে পৰ্টেল অফ হোৱা বহুদিনেই হ'ল গতিকে এতিয়া হয়তো তেখেতসকলে এপ্লিকেশ্যনসমূহ চাই আছে আৰু ভেৰিফিকেশ্যন কৰাৰ কাৰণে অসম চৰকাৰেও বা শিক্ষা বিভাগেও প্ৰস্তুতি চলাই আছে কিন্তু বিশেষকৈ এইবাৰ যিসকল নতুনকৈ চিটেট উত্তীৰ্ণ হ'ল তেখেতসকলৰ মাৰ্ক কিন্তু যথেষ্ট বেছি আছে ক'ব গ'লে প্ৰায় 100+ আছে গতিকে এইখিনি কথা আৰু যদিহে পৰ্টেল কিবা কাৰণত খুলি দিয়ে তথাপি কিন্তু আমাৰ কাট অফটো বহুত হাই যাব কিন্তু তথাপিও পৰ্টেল খোলাৰ সম্ভাৱনা খুব কম গতিকে এইখিনি আছিল আৰু আমাৰ যিসকল ইতিমধ্যে আমাৰ NISৰ কেণ্ডিডেট আছিল যিসকল এটা মহামান্য আদালতত এটা গোচৰ কৰিছিল যে তেখেতসকলকো আবেদন কৰাৰ সুযোগ দিব লাগে আৰু সেই মৰ্মে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰাও তেখেতসকলক আবেদন কৰাৰ সুযোগ দিছে আপোনালোকে গমেই পাইছে আৰু এইটো কথা যে বহুতৰে প্ৰশ্ন যে যিসকল কেণ্ডিডেট আছিল সেই কেণ্ডিডেটসকলে আচলতে তেখেতসকলে মেৰিট লিষ্টত অংশগ্ৰহণ কৰিব নেকি আৰু তেখেতসকলৰ পষ্টসমূহ ব্লক কৰিব নেকি এতিয়া কথাটো হ'ল চাওক এইটো এটা অসম চৰকাৰৰ বিষয় এইটো DWৰ ফালৰ পৰা তেখেতসকলে আলোচনা কৰি কি কৰে কি নকৰে এইটো সিদ্ধান্ত এতিয়ালৈকে ক'ব নোৱাৰি তথাপিও তেখেতসকলক যিসকল পিটিচনাৰ হৈছে আদালতৰ মজিয়াত তেখেতসকলক এটা সুযোগ লাভ কৰিবলৈ দিছে অফলাইন যোগেদি যে তেখেতসকলকো অনলাইনৰ এটা সুযোগ লাভ কৰি দিছে কিন্তু তথাপিও এই যিখিনি তেখেতসকলৰ পোষ্ট সেই পোষ্টসমূহ আচলতে যি আমাৰ মহামান্য সুপ্ৰিম কোৰ্টৰ আদেশ মৰ্মেহে তেখেতসকলৰ চাকৰিটো নিশ্চিত হ'ব যদিহে সেই তেখেতসকলে সেই আদেশ মহামান্য উচ্চতম ন্যায়ালয়ত তেখেতসকলে জয় হ'ব পাৰে তেতিয়াহ'লে তেখেতসকলৰ এই পোষ্টসমূহ তেখেতসকলে লাভ কৰিবলৈ সক্ষম হ'ব এইখিনি আমাৰ সবিশেষ ডিটেইলছ আছিল আৰু বহুতো প্ৰশ্ন আচলতে ভেৰিফিকেশ্যন কেতিয়া আৰম্ভ হ'ব কি কৰা হ'ব আচলতে ভেৰিফিকেশ্যনটো আচলতে 2 সপ্তাহৰ পৰা 3 সপ্তাহৰ ভিতৰত হয় আমি আগত পোৱা যি নিযুক্তি প্ৰক্ৰিয়া সেই নিযুক্তি প্ৰক্ৰিয়াৰ দ্বাৰাই আমি ক'ব বিচাৰিছিলোঁ যে তথাপিও অসম চৰকাৰে ইয়াৰ কাম কাজ কৰি আছে আৰু বিভিন্নজনে বিভিন্ন কথা এনেকৈ লগ ধৰি আছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বা যিয়ে নহওক অসম চৰকাৰৰ লগত যিসকল নতুনকৈ চিটেট উত্তীৰ্ণ প্ৰাৰ্থী আছিল তেখেতসকলেও কৈ আছে যে পৰ্টেলটো তেখেতসকলৰ বাবে পুনৰ খুলি দিব লাগে গতিকে এতিয়া পৰ্টেল খুলিবনে নুখুলে কিন্তু খোলাৰ সম্ভাৱনা খুব কম নায়েই কিন্তু যদিহে অসম চৰকাৰে তেখেতসকলৰ প্ৰতি বিবেচনা কৰে তেতিয়াহ'লে হয়তো পৰ্টেলটো খুলি দিবও পাৰে কিন্তু প্ৰায় চান্স নাই ক'ব গ'লে তেনেকুৱা তথাপিও
কি কৰে এইটো চৰকাৰে গম পাব, কিন্তু চান্স খুব কম খুলি দিয়াৰ। আৰু আমি হয়তো মাৰ্চৰ প্ৰায় ছেকেণ্ড উইকৰ ফালত আমি এই ভেৰিফিকেশ্যনৰ ডেটসমূহ হয়তো প্ৰকাশ কৰাৰ এটা সম্ভাৱনা আছে। আমি আশা কৰিব পাৰোঁ যে মাৰ্চৰ ছেকেণ্ড সপ্তাহত আমি এই ভেৰিফিকেশ্যনৰ যি চিডিউল, সেই চিডিউলটো হয়তো আমি লাভ কৰিব পাৰিম। এতিয়া কথাটো হ'ল, অসম চৰকাৰৰ যি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া, সেই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াখিনি আচলতে যিহেতুকে আমাৰ প্ৰিফাৰেঞ্চ ৱাইজে হ'ব। আমাৰ আগৰ যিবিলাক এডভাৰটাইজমেণ্ট আছিল, তেখেতসকলে সেই এডভাৰটাইজমেণ্ট মৰ্মে প্ৰতিখন ডিষ্ট্ৰিক্টৰে যিসকল কেণ্ডিডেটসকলে চইচ কৰিছিল, ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ এনেকৈ দিছিল, সেই মৰ্মে তেখেতসকলৰ ভেৰিফিকেশ্যনো এইবাৰ তেনেকৈয়ে হ'ব। গতিকে বিশেষ তেনেকুৱা চিন্তা কৰাৰ কোনো কাৰণ নাই। ভেৰিফিকেশ্যনখিনি যিহেতুকে ডিষ্ট্ৰিক্ট ৱাইজেই হৈছিল, আগৰ সেই প্ৰচেছ মৰ্মেই হ'ব এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াসমূহ। আৰু আমাৰ এই প্ৰভিশ্যনেল মেৰিট লিষ্ট আচলতে 2খন বা 3খনমান প্ৰকাশ পাব পাৰে, প্ৰভিশ্যনেল মেৰিট লিষ্ট। আৰু এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পিছতে আপোনালোকৰ ফাৰ্ষ্ট প্ৰভিশ্যনেল মেৰিট লিষ্ট আহিব। ভেৰিফিকেশ্যনটো শেষৰ কৰাৰ পিছত, আৰু তাৰপিছত আপোনালোকৰ 2-3খনমানকৈ তেনেকৈ লিষ্ট ওলাব, আৰু লাষ্ট এখন ফাইনেল মেৰিট লিষ্ট ওলাব। আৰু সেই মেৰিট লিষ্টখন হয়তো আমাৰ যি আগন্তুক লোকসভা নিৰ্বাচন আহি আছে, সেই নিৰ্বাচনৰ আগত তেখেতসকলে এই কেণ্ডিডেটসকলক এপইণ্টমেণ্ট দিব, এইখিনি আমি আশা কৰিব পাৰোঁ। আৰু হয়তো যিসকল কেণ্ডিডেটে 2-3বাৰকৈ এপ্লাই কৰিছে, তেখেতসকলে মাল্টিপল আইডিৰে, গতিকে সেই মাল্টিপল আইডিসমূহ আচলতে উইথড্ৰ কৰাৰ চিষ্টেম থাকিব। আৰু তেনেকুৱা মৰ্মে অসম চৰকাৰেও যোৱাবাৰ আমাৰ এনেকুৱা কৰিছিল যে যিসকলে আচলতে 2বাৰ এপ্লাই কৰিছিল মাল্টিপলভাৱে, গতিকে তেখেতসকলৰো উইথড্ৰ চিষ্টেম এটা থাকিব। আৰু আচলতে এবাৰ ভেৰিফিকেশ্যনখিনি খুব নিয়াৰিকৈ হ'ব। আৰু আপোনালোকে গমেই পাইছে, অসম চৰকাৰৰ বিভিন্ন খেলি মেলি আছিল আগতে, ভুৱা চাৰ্টিফিকেটো দিছিল কিছুমানে। হয়তো এইবাৰ খুব নিয়াৰিকৈ অসম চৰকাৰে এই ভেৰিফিকেশ্যন প্ৰক্ৰিয়াটো সম্পন্ন কৰিব। আমি আশা কৰিছোঁ যে খুব নিয়াৰিকৈ এই নিযুক্তি প্ৰক্ৰিয়াটো হৈ যাওক। তো যদি ভিডিঅ'টো ভাল লাগিছে, অনুগ্ৰহ কৰি শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আমি পৰৱৰ্তী সময়ত তেনেকুৱা ধৰণৰ আপডেট আমি আপোনালোকৰ আগত লৈ আহিম নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে। তো আজিলৈ ইমানে, ধন্যবাদ, জয় অসম।